অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া যিসকলে অৰুণোদয় আঁচনি পাব বা যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এটাই কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্ট আহি গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা কেতিয়াৰ পৰা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিবলৈ ফৰ্ম জমা কৰিছে, অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে বা আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন ফৰ্মটো জমা কৰিলে, এটা কিন্তু নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম লিষ্টত থাকিব, সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনি 3.0ৰ ভেৰিফাই লিষ্টত নাম নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ ভেৰিফাই লিষ্টটো চেক কৰিব বা আপোনালোকে লিষ্টটো ক'ত পাব, যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল, আপোনালোকৰ যিবিলাক ডকুমেণ্ট আপোনাৰ কমিটিয়ে জমা লৈছিল, তাত কিন্তু অৰুণোদয় আঁচনি ভেৰিফাই লিষ্টটো আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত ফৰ্মটো জমা কৰিছে, সকলোৱে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহে অৰুণোদয় আঁচনি পাব লাগে, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল, কিন্তু সকলো পঞ্চায়তে প্ৰব্লেম হোৱাৰ কাৰণে কিন্তু ফৰ্মটো সকলোকে দিয়া হৈছিল, কিন্তু সকলোৱে ফৰ্ম পোৱাসকলে কিন্তু অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু অৰুণোদয় আঁচনিটো লাভ কৰিব। কেনেকৈ আপোনালোকে এতিয়া লিষ্টটো চাব লাগিব, যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল, তাত কিন্তু অলৰেডি ভেৰিফাই লিষ্টটো আহি গৈছে। আপোনালোকে কিন্তু তাৰ পৰা লিষ্টটো চাব লাগিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে বা আবেদন কৰাৰ কাৰণে এপ্লিকেশ্যন ফৰ্মটো জমা কৰিছে, তেনেহ'লে আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিটোৰ ওচৰত যাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সেইসকলৰ নাম কৰ্তন কৰা হ'ব নেকি। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, সেইসকলে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ নাম কৰ্তন কৰা নহ'ব। আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰি থাকিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা আগতো পাই থাকিব।